2024 বিধানসভা নিৰ্বাচনলৈ সাজু আম আদমি পাৰ্টি মৰাণৰ নিৰ্বাচনী ৰণ কৌশল আৰু প্ৰাৰ্থীৰ নাম ঘোষণা আগন্তুক 2024 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে আম আদমি পাৰ্টিয়ে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টি মৰাণৰ ৰাইডাঙত এক গুৰুত্বপূৰ্ণ সভাত মিলিত হয় দলৰ শীৰ্ষ নেতৃত্ব আপৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ভৱেন চৌধুৰী ৰাজ্যিক প্ৰচাৰ সম্পাদক জয়ন্ত শইকীয়া ডিব্ৰুগড় জিলা সভাপতি প্ৰবুদ্ধ গগৈ আৰু জিলা সমিতিৰ অন্যান্য বিষয়ববীয়াসকলৰ লগতে শ্ৰমিক নেতা বীৰেন মিৰ্ধা উপস্থিতিত এই সভাত টিংখাং বিধানসভা সমষ্টি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় সিদ্ধান্ত মৰ্মে সভাত মহাবীৰ বাস্কেক টিংখাং সমষ্টিৰ পৰা আপৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ইফালে সংবাদ মাধ্যমৰ আগত বিৰোধী ঐক্য আৰু কংগ্ৰেছৰ ভূমিকা সন্দৰ্ভত সৰব হৈ পৰে আপৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ভৱেন চৌধুৰী কংগ্ৰেছ দলে কেতিয়াও মিত্ৰতা কৰিব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে পূৰ্ব অভিজ্ঞতাৰ পৰা এই কথা স্পষ্ট অসমত এটা আমি নিকা এটা পৰিৱৰ্তন বিচাৰিছোঁ কংগ্ৰেছ আৰু বিজেপি চৰিত্ৰ এটাই তেওঁলোকে সাধাৰণ জনগণৰ কথা চিন্তা নকৰে আমি দেখিছোঁ সৰ্বভাৰতীয় ভিত্তিত মাননীয় কেজৰিৱাল অৰবিন্দ কেজৰিৱাল মহাশয়ৰ নেতৃত্বত আম আদমি পাৰ্টি গঠিত হৈ সাধাৰণ জনগণৰ কাম কৰিব লৈছিল তেওঁৰ ওপৰত বহুত আঘাত আহিছিল বহুত তেওঁক বাধা বিঘিনি দিছিল আহিছিল তথাপি আওকাণ কৰি তেওঁ লাগি আছে বহুতবাৰ জেলতো গৈছিল গতিকে আমি অসমত আজি 99তে লেবাৰ পাৰ্টি গঠন কৰিছোঁ আছাম লেবাৰ পাৰ্টি আৰু সেইটোৱে আমি পুৰণাই গঠন কৰিছোঁ আমি ইউনাইটেড লেবাৰ পাৰ্টি অফ আছাম ULPA তো গতিকে আমি এটা সন্মিলিত পথে নিকা দলবিলাকৰ সন্মিলিত পদ্ধতিৰে যাব বিচাৰিছোঁ আৰু সেই আম আদমি পাৰ্টি ইয়াত মহাবীৰ বাস্কেক যিহেতুকে প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিব আমি ইয়াত পূৰ্ণ সমৰ্থন দিম আৰু আমাৰ ইয়াত কোনো ধৰণৰ প্ৰাৰ্থীটো নাথাকে যিহেতুকে আমি শ্ৰমিক শ্ৰেণীৰ হৈ যুঁজ দি আছোঁ আৰু দি যাম আমি ভৱিষ্যতে আৰু তেখেতসকলেও আম আদমি কি সাধাৰণ জনগণৰ দল তো তেওঁলোকে সাধাৰণ জনগণৰ লগত শ্ৰমিক জনগণ একেলগে আগবাঢ়ি যাম আৰু অন্যান্য কৃষক বন্ধুসকলকো আমি একেলগে যোৱাৰ ৰাজনৈতিক পথাৰখনত আগবাঢ়ি যোৱাৰ কাৰণে আমি চিন্তা কৰিছোঁ আৰু এটা কথা এই যে যিটো নেকি এলায়েন্সৰ কথা আছে অলপ আগত আমাৰ ৰাষ্ট্ৰীয় নেতা ভৱেন চৌধুৰী ডাঙৰীয়াই ক'লেই বোলে কংগ্ৰেছৰ যিটো ভংগ হৈ গৈছে তেওঁলোকে একলা চলো কৰিব বিচাৰিছে অসমত অন্যান্য দলবিলাকক তেওঁলোকে পাত্তা দিব নিবিচাৰে দীৰ্ঘদিন আধিপত্য কৰিলে তেওঁলোকে অসমত চাহ বাগান মানুহক ৰাজ্যক পোষণ কৰি মই কিন্তু দীৰ্ঘদিন কংগ্ৰেছ বিৰোধী আজিও কংগ্ৰেছ বিৰোধী তথাপি আমি সময়ৰ তাগিদাত তেওঁলোকৰ লগতো আমি একেলগে আগবাঢ়ি যাব বিচাৰোঁ কিন্তু তেওঁলোকে সকলোকে লগত থকাবিলাককো তেওঁলোকে লেং মাৰিব বিচাৰে তেতিয়া তো আমাৰ এই যিবিলাক সাধাৰণ জনগণৰ কাম কৰিছে সেই দলবিলাকক কেনেকৈ আম আদমিকতো তেওঁলোকে প্ৰতাৰণা কৰিছে হাৰিয়ানাত প্ৰতাৰণা কৰিছে দিল্লীত তো গতিকে ইয়াতে কি প্ৰতাৰণা কৰিব মানে নাই গতিকে তৃতীয় বিকল্প নেতৃত্ব ল'বৰ কাৰণে মই আম আদমি আহ্বান জনাইছোঁ আম আদমি নেতৃবৃন্দক যিহেতু তেখেতসকল ৰাষ্ট্ৰীয় দল তেওঁলোকে আমাৰ শ্ৰমিক দলো থাকিব আৰু অন্যান্য লাইট মাইণ্ডেড পাৰ্টিবিলাকক দলক তেখেতসকলে আহ্বান কৰিব আজি মই আহ্বান জনাইছোঁ গতিকে ভৱিষ্যতৰ দিনবিলাকত বিজেপি আৰু কংগ্ৰেছৰ বিপৰীতে সকলো জোট এক বন্ধন হোৱাটো কামনা কৰিছোঁ আৰু সেই নেতৃত্বটো আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় দল আৰু অৰবিন্দ কেজৰিৱাল ডাঙৰীৰ নেতৃত্বত ভৱেন চৌধুৰীৰ ডাঙৰীৰ নেতৃত্ব আৰম্ভ হওক বুলি তাকে মই আজি কামনা কৰিলোঁ আমি আম আদমি পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ এখন গুৰুত্বপূৰ্ণ সভা 2024 বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আজি আমি টিংখাঙত অনুষ্ঠিত কৰিছোঁ আৰু মূল উদ্দেশ্য আৰু লক্ষ্য 2024 নিৰ্বাচনত আমি আম আদমি পাৰ্টিৰ দলটোৱে আমাৰ প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিব বিচাৰোঁ আৰু সেই সম্ভাৱ্য প্ৰাৰ্থী ইতিমধ্যে আমি চিনাক্ত কৰিছোঁ আৰু ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিত আমি আমাৰ প্ৰাৰ্থী আমি বিচাৰি পাইছোঁ আদিবাসী আমাৰ চাহ জনগোষ্ঠীটোৰ আমাৰ নেতা আমাৰ মহাবীৰ বাস্কেক ডাঙৰীয়াক আমি 2024 চনৰ টিংখাং সমষ্টিৰ আম আদমি পাৰ্টিৰ প্ৰাৰ্থী হিচাপে আমি দলৰ পৰা প্ৰস্তাৱ আগবঢ়াইছিলোঁ আৰু তেওঁক প্ৰাৰ্থী হিচাপে আমি তেওঁক আগবঢ়াই দিছোঁ আশা কৰিছোঁ আমি যিহেতু পৰিৱৰ্তন বিচাৰিছোঁ এই ফেচিবাদ নিৰ্মূল কৰিবৰ কাৰণে আমি বিকল্প হিচাপে আম আদমি পাৰ্টি থিয় দিছোঁ গতিকে সকলো ৰাইজলৈ অনুৰোধ জনাইছোঁ যিহেতু আম আদমি পাৰ্টি দল এটা নিকা দল
কামৰ ৰাজনীতি বিচাৰে। গতিকে সমাজখনত যি দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈছে, আমি যি অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে আজি যি আমি প্ৰতাৰিত হৈছোঁ, এইখিনি নিৰ্মূল কৰিবৰ কাৰণে আজি আম আদমি পাৰ্টীৰ দলটো আগবাঢ়ি আহিছোঁ। আৰু আগন্তুক 2026 নিৰ্বাচনত আমাৰ প্ৰাৰ্থী, সম্ভাৱ্য প্ৰাৰ্থী মহাবীৰ বাস্কেট ডাঙৰীয়াক আমাৰ ৰাইজে মৰম আৰু শ্ৰদ্ধা জনাব বুলি আশা কৰিছোঁ। আমি মুক্তি পাব লাগিব। সাংবিধানিক হিচাপে, গণতান্ত্ৰিক হিচাপে যিবোৰ অধিকাৰ আমি হেৰুৱাইছোঁ, আমাৰ ন্যায্য যিখিনি পাবলগীয়া, আমাৰ যিখিনি দাবী ইতিমধ্যে আমি হেৰুৱাই পেলাইছোঁ। গতিকে আমি পৰিৱৰ্তন বিচাৰোঁ। আম আদমি পাৰ্টীৰ দলে নিশ্চয় পৰিৱৰ্তন কৰিব। গতিকে আগন্তুক 2026ত আমাৰ সম্ভাৱ্য প্ৰাৰ্থী আমাৰ টিংখাং সমষ্টিৰ আম আদমি পাৰ্টীৰ মহাবীৰ বাস্কেট ডাঙৰীয়াক ৰাইজে মৰম যাচিব বুলি আশা কৰিছোঁ। ধন্যবাদ। আজি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত টিংখাং সমষ্টিত 2026 বিধানসভাৰ প্ৰস্তুতি সভা এখনি আয়োজন কৰিছোঁ। আৰু এই সভাত আমাৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ভৱেন চৌধুৰী ছাৰ আমাৰ মাজত উপস্থিত আছে। লগতে আমাৰ প্ৰচাৰ সম্পাদক আমাৰ জয়ন্ত শইকীয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছে। বুথ পৰ্যায়ৰ নেতাসকল আমাৰ মাজত উপস্থিত আছে। ব্লক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছে। আমি সকলোৱে একত্ৰিত হৈছোঁ আৰু আগন্তুক 2026 নিৰ্বাচন খেলিবৰ কাৰণে যি প্ৰস্তুতি, সেই কাম কাজত আমি লাগিছোঁ। বিজেপিয়ে উন্নয়ন কৰিছোঁ বুলি কৈছে। অকল ৰাস্তা পদূলিবোৰ বনালেই উন্নয়ন নহয়। মানুহৰ আৰ্থিকভাৱে যি ধৰণে জুৰুলা কৰি পেলাইছে মানুহৰ জীৱন, আমি ইয়াক তীব্ৰভাৱে আম আদমি পাৰ্টীয়ে ইয়াক বিৰোধিতা কৰিছোঁ। কাৰণ বিভিন্ন কৰ কাটল লগাই মানুহৰ ইকনমিটো একেবাৰে ডাউন কৰি পেলাইছে। মানুহে জীৱন যাপন কৰিবৰ কাৰণে কঠিন হৈ গৈছে। অকল ৰাস্তা পদূলি বনালেই উন্নয়ন বুলি নকয়। আৰু আম আদমি পাৰ্টীয়ে যেতিয়া আহিব, যেতিয়া অসমত চৰকাৰ বনাব বা বিধানসভা জিকিব, আম আদমি পাৰ্টীয়ে সৰ্বপ্ৰথমে দুখীয়া ৰাইজৰ স্বাৰ্থত কাম কৰিব। তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিব। তেওঁলোকক এতিয়া নিবনুৱা সমস্যা যি ধৰণে আছে, নিবনুৱা সমস্যাবোৰ দূৰ কৰিব। চাহ বাগানত যি ধৰণে চাহ শ্ৰমিকসকলে 251 টকা হাজিৰাত ভুগিবলগীয়া হৈছে, এই সমস্যাবোৰ দূৰ হ'ব। চাহ শ্ৰমিকসকলৰ চাহ শ্ৰমিকসকলৰ যিসকল যুৱক আছে, যুৱতীসকল আছে, তেওঁলোকক মানে আত্মনিৰ্ভৰশীল কৰাৰ পদক্ষেপ আম আদমি পাৰ্টীয়ে ল'ব। এনেকুৱা ধৰণৰ বিভিন্ন কাম কাজ আছে, যি কাম কাজ বিজেপি আৰু কংগ্ৰেছতকৈ একেবাৰে পৃথক। আম আদমি পাৰ্টী কামৰহে ৰাজনীতি কৰে, দিখাৱা ৰাজনীতি খুব কমেই কৰে। এনেকুৱা ধৰণৰ কিছুমান আমাৰ এজেণ্ডা আছে। সেইবোৰ বিষয়বস্তু লৈ আমি ৰাইজৰ মাজত সোমাইছোঁ আৰু ৰাইজে সদায় আম আদমি পাৰ্টীক আঁকোৱালি লৈছে। বৰ্তমান সাংগঠনিক কাম কাজ আমাৰ চলি আছে। আমি আম আদমি পাৰ্টীয়ে ডিব্ৰুগড় জিলাত আমি আগন্তুক বিধানসভা নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুতি চলোৱাৰ কাৰণে সভা কৰিছোঁ। আজিৰ সভাৰ পিছত আমি সিদ্ধান্ত ল'ম যে আমি কোনটো সমষ্টিত ইলেকশ্যন খেলিম আৰু এই সমষ্টিকেইটাত আমি কেনেধৰণে কেণ্ডিডেট আগবঢ়াম, কোন কেণ্ডিডেট আমাৰ তাতে থাকিব, এপ্লিকেশ্যন আছে, সেইবিলাক আমি চালি জাৰি চাই আমি বিধানসভাৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ কাৰণে আজি এই সভাখন আৰম্ভ কৰা হৈছে। বিৰোধী ঐক্য বুলি ইণ্ডিয়া যিটো গঠন কৰিছিলে বিৰোধী ঐক্য, সেইটোতো ভংগ হৈছে আৰু অসমতো সেইটো ভংগ হৈছে বুলি ঘোষণা কৰা হৈছে। কিন্তু সদ্যহতে কংগ্ৰেছ দলে তিনিটা ৰাজনৈতিক দলৰ লগত কথা পাতি আছে। তেওঁলোকৰ মাজত বুজাবুজি হোৱা নাই। কাৰণ কংগ্ৰেছ দলে মিত্ৰতা কৰা দল নহয়। কংগ্ৰেছ দলে কেতিয়াও মিত্ৰতা কৰিব নোৱাৰে। আপুনি আগৰ ইয়াৰ উদাহৰণ, আপোনাৰ যথেষ্ট উদাহৰণ আপুনি দেখিছে। আগৰ লোকসভা নিৰ্বাচন, উপ নিৰ্বাচনত আপোনালোকে দেখিছে, দুটাকৈ উপ নিৰ্বাচন হৈছে। তাত দেখিছে যে আপোনালোকে কংগ্ৰেছে কাৰো লগত বুজাবুজি নকৰে। প্ৰথমতে কৰিম বুলি কৈ দিলেই কৰে, তাৰপিছত নকৰে। কাৰণ যোৱা লোকসভা নিৰ্বাচনত আমাৰ 8 মাহ ধৰি মিটিং হৈছিলে, বহুত মিটিং হৈছিলে, 15-20খনৰ মিটিং হৈছিলে বিভিন্ন ঠাইত অসমত। কিন্তু সেই মিটিংবিলাকৰ সিদ্ধান্তসমূহ কিন্তু তেওঁলোকে লিপিবদ্ধ নকৰিব নিদিয়ে আৰু শেষত তেওঁলোকে নিজাববীয়াকৈ ইলেকশ্যন ডিক্লেয়াৰ কৰে, কেণ্ডিডেট ডিক্লেয়াৰ কৰে। গতিকে মই নাভাবোঁ যিকেইটা দলৰ লগত এতিয়া আলোচনা হৈ আছে, সেইকেইটা দলৰ লগত একচেপ্ট এটা দল, সেইকেইটা দলৰ লগত যে তেওঁলোকে মিত্ৰতা কৰি ইলেকশ্যন আগবাঢ়িব, মই এইটো বিশ্বাস নকৰোঁ। সময়ত আপোনালোকে এইটো দেখা পাব।